নমস্কাৰ প্ৰিয় দৰ্শক সৌভাগ্য আৰু ধন সম্পত্তিৰ দেৱী হ'ল মা লক্ষ্মী দুৰ্গা পূজাৰ পাছতে হয় লক্ষ্মী পূজা হিন্দু ধৰ্ম অনুযায়ী এই দিনটোত মা লক্ষ্মীক পূজা অৰ্চনা কৰিলে ভক্তসকলক সুখ সমৃদ্ধি ধন সম্পদ বৃদ্ধিৰ আশীষ প্ৰদান কৰে বুলি মান্যতা দিয়া হয় গতিকে লক্ষ্মী পূজাত ভুলতো নকৰিব এই কেইটা কাম যদি কৰে তেন্তে দৰিদ্ৰতাই লগ নেৰা হ'ব আপোনাৰ জীৱনত আৰু আপোনাৰ ঘৰখনত হেয়া হৈছে 1 লক্ষ্মী পূজাত কাহৰ ঘণ্টা বজোৱা একেবাৰেই উচিত নহয় যদি এনে কৰে তেতিয়া মা লক্ষ্মী অসন্তুষ্ট হয় কাৰণ উচ্চ শব্দ মা লক্ষ্মী দেৱীয়ে একেবাৰেই পছন্দ নকৰে 2 ষ্টিলৰ বাচন বৰ্তন দি মা লক্ষ্মীৰ পূজা কেতিয়াও নকৰিব কাৰণ ষ্টিলৰ বাচন বৰ্তন দি অলক্ষীৰ পূজা কৰা হয় গতিকে এনে কৰিলে মা লক্ষ্মী দেৱী ৰুষ্ট হয় 3 লক্ষ্মী পূজাৰ সময়ত বগা ফুল মা লক্ষ্মীক অৰ্পণ কৰিব নালাগে কাৰণ তেওঁ বিবাহিত তাৰ বিপৰীতে ৰঙা বা গুলপীয়া ৰঙৰ ফুল নিবেদন কৰিব পাৰে 4 লক্ষ্মী পূজাত কেতিয়াও তুলসী পাত ব্যৱহাৰ নকৰিব কিন্তু এটা কথা মনত ৰাখিব যে মা লক্ষ্মীৰ পূজা কৰাৰ পাছত দুপাহ ফুল আৰু দুটা তুলসী পাত প্ৰভু বিষ্ণুৰ চৰণত অৱশ্যে অৰ্পণ কৰিব 5 লক্ষ্মী পূজাৰ সময়ত ধূপ চাকি বন্তি আদি কেতিয়াও বাওঁফালে নাৰাখিব সেই ধূপ চাকি বন্তি মা লক্ষ্মীৰ সোঁফালে ৰাখিব 6 লক্ষ্মী পূজাৰ দিনটোত কাৰো লগতে তৰ্ক বা কাজিয়া পেচাল নকৰিব তেনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু মাৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ'ব 7 লক্ষ্মী পূজাৰ দিনটোত ভুলতো লেতেৰা বা পুৰণি কাপোৰ পৰিধান নকৰিব যদিহে লেতেৰা বা পুৰণি কাপোৰ পৰিধান কৰে তেন্তে কৰ্ম দিশত সাফল্য পোৱা নাযাব 8 লক্ষ্মী পূজাৰ সময়ত ভুলতো অন্যমনস্ক নহব আপোনাৰ মন সৰ্বদা পূজাতে স্থিৰ ৰাখিব 9 লক্ষ্মী পূজাৰ দিনটোত ভুলতো ঘৰ দুৱাৰ অপৰিষ্কাৰ কৰি নাৰাখিব কাৰণ দেৱী লক্ষ্মীয়ে লেতেৰা ঠাই বা অপৰিষ্কাৰ পছন্দ নকৰে 10 লক্ষ্মী পূজাৰ দিনা ক'লা বা বগা কাপোৰৰ ওপৰত লক্ষ্মী মাৰ ফটো নাৰাখিব যদি ৰাখে দেৱী ৰুষ্ট হ'ব প্ৰিয় দৰ্শক এই নীতি নিয়মসমূহ মানি শুদ্ধ মনে পূজা অৰ্চনা কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ লগতে আপোনাৰ ঘৰখনত সদায় থাকিব আপোনালৈ এটাই অনুৰোধ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলো পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো ধন্যবাদ